অকলে জিম কৰা মজাটো বেলেগ কিন্তু দেই। আজি মই জিম আৰু জবৰ কেনেকৈ মেনেজ কৰোঁ আপোনালোকক দেখাই আছোঁ। দাদাই ৰখি আছে। মই ৰাতি 9টা বাজিব 10-15 মিনিট আগতে আহি পাইছোঁ জিমত। আজি থাৰ্ছডে আছিল। জিমত অহাৰ পিছত 9টা বাজি 15 মিনিট আছে, দেখিছে ইমান দেৰি হয়। তাৰপিছত পটাপট মই জোতাযোৰ পিন্ধি ল'লোঁ। তাৰপিছত মই ইমান ভাগৰ লাগিছে, ভাগৰ লগাৰ বাবে দাদাক ক'লোঁ। দাদাই মোক প্ৰি-ৱৰ্কআউট খাব দিলে আজি দাদাৰ পৰা, কাৰণ মই ইমান নলওঁ প্ৰি-ৱৰ্কআউট। দাদাই ক'লে এইটো লচোন আজি, তোৰ যদি ভাগৰ লাগিছে খাইছা। তাৰপিছত মই প্ৰি-ৱৰ্কআউটটো খাই পুছ-আপ মাৰা ষ্টাৰ্ট কৰিলোঁ, কাৰণ আজি মোৰ শ্ব'ল্ডাৰ আছে। শ্ব'ল্ডাৰো ৱাৰ্ম আপ কৰিলোঁ পুছ-আপেদি। তাৰপিছত মই এক্সাৰচাইজ ষ্টাৰ্ট কৰিলোঁ। প্ৰথমতে ডিপছ মাৰিলোঁ, ডিপছ 60টা মাৰিলোঁ। তাৰপিছত মিলিটাৰী প্ৰেছ মাৰিলোঁ। অকলে জিম কৰা মজাটো বেলেগ কিন্তু দেই। মাৰি চাবচোন, কোনো নাই, শান্তি পুৰা একদম। তাৰপিছত এইটো এটা এক্সাৰচাইজ কৰিলোঁ শ্ব'ল্ডাৰৰ কাৰণে। তাৰপিছত এইটো মাৰিলোঁ আপৰাইট ৰ'। 3টা ছেট মাৰিলোঁ। তাৰপিছত লাষ্টত মই আকৌ ডিপছ মাৰিলোঁ। আজিৰ বাবে এইখিনিয়ে, আৰু নোৱাৰিব আৰু, ভাগৰ লাগি গৈছে বহুত পুৰা। বাই বাই।